নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ হিষ্টৰীৰ চেপ্টাৰ নম্বৰ 3। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ পাৰ্টটোৰ নাম কি আছে? অসমত ব্ৰিটিছৰ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ছাত্ৰ-ছাত্ৰীসকল, আমি এই পাৰ্টটোত কি পাম চোৱা তোমালোকে ইয়াত এই সকলোখিনি ইয়াতে তোমালোকে পাই যাবা। আৰু এই পাৰ্টটোৰ অনুশীলনীৰ যিবিলাক কুৱেশ্যন আছে সেইবিলাক কুৱেশ্যনৰ উত্তৰ অতি সহজ আৰু অতি চমুকৈ লৈ অহা হৈছে, যাতে তোমালোকৰ পৰীক্ষাত সোনকালে লিখিব পাৰা আৰু সোনকালে তোমালোকৰ মুখস্থ হৈ যায়। চ' এতিয়া আমি আৰম্ভ কৰিম ইয়াৰ 1 মাৰ্কৰ কুৱেশ্যনখিনি। 1 নম্বৰত কি দি আছে চোৱা, ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহ পদ্ধতি কি পৰিৱৰ্তন হৈছিল? ইয়াৰ উত্তৰটো কি হ'ব চোৱা, নগদ ধনত খাজনা সংগ্ৰহ পদ্ধতি পৰিৱৰ্তন হৈছিল। 2 নম্বৰ কুৱেশ্যনটো আমাৰ কি দি আছে, কোন চনত মফত মিলছ অসমলৈ আহিছিল? উত্তৰটো হ'ব 1853 চনত। তাৰপিছতো কি দিয়া আছে, কন্দৰ্পেশ্বৰ কোন আছিল? ছাত্ৰ-ছাত্ৰীসকল, এই কুৱেশ্যনটো তোমালোকৰ কিতাপত চাবা অলপ বেলেগ দিয়া আছে, কিন্তু একচুৱেলি এইটো কুৱেশ্যন হোৱা লাগে তাতে, তথাপি তোমালোকে এবাৰ ভালকৈ চাই জাষ্টিফাই কৰি ল'বা। ইয়াৰ উত্তৰটো কি আছে আমাৰ, আহোম ৰাজবংশৰ এজন ৰাজকুমাৰ আছিল। তাৰপিছত আহা 4 নম্বৰ কুৱেশ্যনটো, এইটো কি কৈছে, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল। তাৰপিছত আহা 5 নম্বৰ কুৱেশ্যন, ইয়াত কৈছে কি, 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব বিচাৰিছিল? এইটো কোনে হ'ব আমাৰ, কন্দৰ্পেশ্বৰ সিংহ। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 6, ইয়াত কৈছে কি, মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? এইটো হ'ব মধু মল্লিকে সহায় কৰিছিল। 7 নম্বৰ কুৱেশ্যন কি কৈছে আমাৰ, মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচী কাঠত ওলমি লগা হৈছিল? এইটো হ'ব আমাৰ পিয়লি ফুকন। এইটো তোমালোকে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰা। সেই কুৱেশ্যনটো তোমালোকে মনত ৰাখিবা, মুখস্থ কৰি ল'বা। 8 নম্বৰ কি দিয়া আছে, কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? কেপ্টেইন হলৰয়েডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। 9 নম্বৰত কি দিয়া আছে, অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 2টা কাৰণ। অসমখন 1857 চনত যিটো বিদ্ৰোহ হৈছে, এই বিদ্ৰোহত কিয় বিফল হৈছে তাৰে 2টা কাৰণ লিখিব কৈছে তোমালোকক। এইটোও তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট বুলি ভাবিব পাৰা, ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰা, এইটো আহাৰ চান্স আছে। ইয়াত তোমালোকে উত্তৰটো চোৱা, 1 নম্বৰত কি দি আছে, বিদ্ৰোহ সুসংগঠিত নাছিল। আৰু 2 নম্বৰটো কি আছে, খ নম্বৰটো, ব্ৰিটিছে আগতেই ষড়যন্ত্ৰৰ খবৰ পাই নেতাসকলক গ্ৰেপ্তাৰ কৰিছিল, সেইকাৰণে সেই যুদ্ধত বিফলতা হৈছিল। কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব, টিকট কৰ প্ৰৱৰ্তন কৰিছিল 1868 চনত আৰু আয়কৰ কৰিছিল 1860 চনত। তাৰপিছত আহা 11 নম্বৰত, ব্ৰিটিছ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ 2টা কাৰণ। ব্ৰিটিছৰ সময়ত অসমৰ কৃষকসকলৰ যে দুৰৱস্থা আছিল তাৰে 2টা কাৰণ ক'বলৈ কৈছে তোমালোকক। এটা হ'ব কি, অত্যাধিক খাজানা আদায়, আৰু এটা হ'ব কি, মহাজনৰ ঋণৰ বোজা। তাৰপিছত আহা 12 নম্বৰত কি আছে, লেফটেনেণ্ট ছিংগাৰ কোন আছিল? এইটো হ'ব ব্ৰিটিছৰ সেনাবাহিনীৰ এজন বিষয়া আছিল লেফটেনেণ্ট ছিংগাৰ। তাৰপিছত তোমালোকে আহা 13 নম্বৰত কি কৈছে, ফুলগুৰি ধাৱা কেতিয়া সংগঠিত হৈছিল? এইটো হ'ব 1861 চনত ফুলগুৰি ধাৱা সংগঠিত হৈছিল। এই কুৱেশ্যনটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো তোমালোকে পঢ়িবা ভালকৈ। তাৰপিছত আহা 14 নম্বৰত কি কৈছে, বৰদৰবা কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল? এইটো হ'ব 1894 চনত। 15 নম্বৰত কি দিয়া আছে, লাচিমা ক'ত অৱস্থিত? এইটো হ'ব আমাৰ লাচিমাটো দৰং জিলাত অৱস্থিত। 16 নম্বৰত কি দিয়া আছে, লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল? লাচিমাৰ কৃষক বিদ্ৰোহ 1894 চনত সংগঠিত হৈছিল। 17 নম্বৰ কি দিছে, পথাৰুঘাট কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? এইটো হ'ব 1894 খ্ৰীষ্টাব্দত।
18 নম্বৰ কি দিছে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্বত কোনে দিছিল এইটো হ'ব উইকিয়াং নংবাহে এই বিদ্ৰোহৰ কি দিছিল 19 নম্বৰত কি দিছে চোৱা 1882 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল এইটো হ'ব আমাৰ সম্প্ৰদ ফংলয়ে 20 নম্বৰ কি দিছে টিকেন্দ্ৰজিৎ কোনে মৃত্যুদণ্ড দণ্ডিত কৰিছিল এইটো ব্ৰিটিছ চৰকাৰে এইটো মানুহৰ নাম ইয়াক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ড দিছিল 21 নম্বৰ কি দিছে আমাৰ JW কুইণ্টাক কোন চনত হত্যা কৰা হৈছিল এইটো হ'ব 1891 চনত এতিয়া আমি আলোচনা কৰিম দীঘলীয়া উত্তৰৰ প্ৰশ্নখিনি ইয়াত আমাৰ কৈছে কি 1 নম্বৰত চোৱা 1857 আৰু 1858 চনৰ বিদ্ৰোহৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা উত্তৰত কি দিছে চোৱা তোমালোকে 1857 আৰু 1858 চনৰ বিদ্ৰোহ ভাৰতৰ প্ৰথম বৃহৎ স্বাধীনতা সংগ্ৰাম আছিল ইয়াৰ মুখ্য কাৰণ কি আছিল চোৱা তোমালোকে ব্ৰিটিছৰ দখলদাৰী নীতি আৰু ৰাজ্য সংযুক্তিকৰণ অত্যাধিক কৰ আৰু শোষণমূলক অৰ্থনৈতিক নীতি ভাৰতীয় সৈনিকসকলৰ প্ৰতি বৈষম্যমূলক ব্যৱহাৰ এনফিল্ড ৰাইফলৰ চৰ্বিযুক্ত কাৰ্টিউজ ব্যৱহাৰৰ বাধ্যবাধকতা ধৰ্ম আৰু সামাজিক ৰীতি নীতিৰ ব্ৰিটিছৰ হস্তক্ষেপ ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো এইটোৱে বুজাইছে যে এই বিদ্ৰোহটো যে আৰম্ভ হৈছিল এই বিদ্ৰোহটো কিয় আৰম্ভ হৈছিল এই এনফিল্ড ৰাইফলত যে গাহৰি আৰু গৰুৰ চৰ্বি লগাই দিছিল মানে মুছলমানসকল আৰু হিন্দুসকলক এই বস্তুটো মানে বাধ্যতামূলক কৰিছিল যে এইটো কামুৰিব লাগিবই আৰু কৃষকৰ ওপৰত কৰ জাপি দিছিল সেই বস্তুবিলাকৰ মানে মুভমেণ্ট কৰে আজিকালি যেনেকৈ মুভমেণ্ট কৰে কিবা এটা চৰকাৰৰ কাম কাজ পচন্দ নহ'লে জনসাধাৰণে যেনেকৈ মুভমেণ্ট কৰে বা আন্দোলন কৰে ঠিক তেনেকৈ তেতিয়া টাইমতো এটা আন্দোলন কৰিছিল সেই আন্দোলনটো 1857 আৰু 1858 চনৰ বিদ্ৰোহ কোৱা হয় আৰু এই বিদ্ৰোহ কিয় হৈছিল ইয়াতে এইবিলাক কাৰণ দি দিছে ছাত্ৰ ছাত্ৰীসকল মই 2 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰাৰ আগতে তোমালোকক ক'ব বিচাৰোঁ যে যদি তোমালোকে ভিডিঅ'টো গোটেইখিনি চাই আছিলা বা চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া কাৰণ মোৰ এই চেনেলটো তোমালোকৰ ক্লাছ 10ৰ সকলোবিলাক ছাবজেক্টৰ কুৱেশ্যন আনচাৰ পাই যাবা আৰু মই পৰীক্ষাৰ আগে বহুতখিনি কমেণ্ট কুৱেশ্যনত দি দিম সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু পাৰিলে কমেণ্ট লাইক কৰিবা অসমত 1857 আৰু 58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা আলোচনা কৰা এই মই ওপৰত কৈ আহিলোঁ যে 1857 আৰু 58 চনৰ বিদ্ৰোহ সেই বিদ্ৰোহত মণিৰাম দেৱানৰ কি ভূমিকা আছিল এই কুৱেশ্যনটো আমাৰ ইয়াত ক'বলৈ কৈছে একেবাৰে ইজি কুৱেশ্যন তোমালোকে টেনশ্যন কৰিব নালাগে ইয়াত কৈছে কি চোৱা মণিৰাম দেৱান আছিল অসমৰ 1800 আৰু 1857 চনৰ বিদ্ৰোহৰ মুখ্য নেতা তোমালোকে জাষ্ট এইখিনি লিখি দিবা 1 নম্বৰ পাই গ'লা তেওঁ আহোম ৰাজত্বত পুনৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য কন্দৰ্পেশ্বৰ সিংহৰ ৰজা কৰাৰ পৰিকল্পনা কৰিছিল তেওঁ পিয়লি বৰুৱা আৰু আন বিদ্ৰোহীসকলৰ সৈতে যোগাযোগ কৰি বিদ্ৰোহ সংগঠিত কৰিছিল কিন্তু ব্ৰিটিছে ষড়যন্ত্ৰৰ খবৰ পাই তেওঁক গ্ৰেপ্তাৰ কৰে বিচৰাৰ পিছত 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হয় তেওঁৰ ত্যাগ অসমৰ স্বাধীনতা আন্দোলনৰ নতুন প্ৰেৰণা যোগায় বুজি পাইছেনে এতিয়া তেওঁলোকে মণিৰাম দেৱানক কিয় ফাঁচি দিছিল এই 1857 খ্ৰীষ্টাব্দৰ 1857 চনৰ যিটো বিদ্ৰোহত আছিল এই বিদ্ৰোহৰ মূল নেতা কোন আছিল আমাৰ মণিৰাম দেৱান এই খবৰ ব্ৰিটিছে গম পাইছিল আৰু মণিৰাম দেৱানক ধৰি আনি যাতে আন্দোলনটো কৰিব নোৱাৰে আগতীয়াকৈ ফাঁচি দিয়া হৈছিল এই বস্তুটি হ'ল 1857 চনৰ বিদ্ৰোহৰ কাৰণ তোমালোকে এটা কুৱেশ্যনে অলপ একাবেকাকৈ লিখি দিলে হৈ যাব এতিয়া আহা 3 নম্বৰত কি কাৰণত অসমত 1857 আৰু 58 চনৰ বিদ্ৰোহৰ ব্যৰ্থ হৈছিল এই বস্তুটো সেম আগৰ নিচিনাই তোমালোকে সদায় আগতে ভালকৈ পঢ়া এই কুৱেশ্যনটো তোমালোকক মুখস্থ কৰিব নালাগে জাষ্ট অলপ একাবেকাকৈ লিখি দিলে হৈ যাব বিদ্ৰোহ ব্যৰ্থ হোৱাৰ মুখ্য কাৰণ হ'ল মই তথাপি কৈ আছোঁ বিদ্ৰোহ সুসংগঠিত নাছিল অস্ত্ৰ আৰু সৈন্য বাহিনীৰ অভাৱ আছিল ব্ৰিটিছে আগতে ষড়যন্ত্ৰৰ খবৰ পাই নেতাসকলক গ্ৰেপ্তাৰ কৰি লৈছিল জনসাধাৰণৰ পূৰ্ণ সমৰ্থন লাভ কৰা হোৱা নাছিল আৰু ব্ৰিটিছ সেনাবাহিনী শক্তিশালী আৰু সুসংগঠিত আছিল একেবাৰে ইজি বস্তু
4 নম্বৰত কি কৈছে কি আমাৰ অসমত 1857 চনত বিদ্ৰোহৰ গুৰুত্ব আলোচনা কৰা। ইয়াৰ উত্তৰটো কি হ'ব? 1857 চনত বিদ্ৰোহত অসমৰ ঐতিহাসত এক গুৰুত্বপূৰ্ণ ঘটনা। ইয়াৰ গুৰুত্বসমূহ হ'ল অসমৰ প্ৰথম সংগঠিত ব্ৰিটিছ বিৰোধী আন্দোলন আছিল। অসমবাসীৰ মাজত জাতীয় চেতনাৰ বিকাশ ঘটিছিল। তাৰপিছত কি দি আছে চোৱা, মণিৰাম দেৱান, পিয়লি বৰুৱা আদি দেশপ্ৰেমিকৰ আত্মত্যাগৰ পিছত স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰিছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰতিবাদ অধিক শক্তিশালী আছিল। আৰু শেষত কি দিয়া আছে, এই বিদ্ৰোহ ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদানক উজ্জ্বল কৰি তুলিছিল। তাৰপিছত তোমালোকে আহা 5 নম্বৰ ফুলগুৰি ধাবা। এইটো কুৱেশ্যন তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। তোমালোকে এই কুৱেশ্যনটো কেতিয়াও এৰি নাযাবা, অলপ হ'লেও তোমালোকে টাচ কৰি যাবা। এই কুৱেশ্যনটো আহাৰটো মই নিশ্চিত বুলি ভাবি লৈছোঁ, তোমালোকে জাষ্ট অলপ পঢ়ি যাবা। 5 নম্বৰত কি দি আছে, ফুলগুৰি ধাবাৰ ওপৰত এটা টকা লিখা। একেবাৰে ইজি কুৱেশ্যন। ইয়াত হৈছে কি চোৱা, ফুলগুৰি ধাবা 1861 চনত নগাঁও জিলাৰ ফুলগুৰিত সংঘটিত হৈছিল। ব্ৰিটিছ চৰকাৰে পাণ সুপাৰীৰ ওপৰত কৰ আৰোপ কৰাত কৃষকসকলে ইয়াত তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদকাৰী কৃষক আৰু ব্ৰিটিছ আৰক্ষীৰ মাজত সংঘৰ্ষ হয়। এনে ব্ৰিটিছ বিষয়াৰ মৃত্যু হোৱাত বহু কৃষক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়া হয়। অসমৰ কৃষক আন্দোলনৰ ইতিহাসত ফুলগুৰি ধাবা এটা গুৰুত্বপূৰ্ণ ঘটনা। ফুলগুৰি ধাবাটো কি কাৰণত হৈছিল? এই পাণ সুপাৰীত ব্ৰিটিছসকলে কৰ লগাইছিল। এই কৰ লগোৱাটো আমাৰ অসমৰ কৃষকসকলৰ পচন্দ হোৱা নাছিল। সেইকাৰণে ব্ৰিটিছৰ ওপৰত এটা কি কৰিছে, আন্দোলন আৰম্ভ কৰিছে। সেই আন্দোলনকে যিখন ঠাইত কৰিছে সেই ঠাইখনৰ নাম দি সেই আন্দোলনটোৰ নাম দিয়ে হৈছে যেনেকুৱা ফুলগুৰি ধাবা। এতিয়া 6 নম্বৰ কুৱেশ্যন, 1894 চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে, 1894 চনত ব্ৰিটিছ চৰকাৰে ভূমি ৰাজহ বৃদ্ধি কৰাত উত্তৰ কামৰূপত কৃষকসকলে বিদ্ৰোহ কৰা। কৃষকসকলে একত্ৰিত হৈ অধিক খাজানা দিবলৈ অস্বীকাৰ কৰে। ব্ৰিটিছ চৰকাৰে আৰক্ষী আৰু সেনা প্ৰেৰণ কৰি বিদ্ৰোহ দমন কৰে। বহু কৃষক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়া হয়। এই বিদ্ৰোহে কৃষকৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামৰ শক্তিশালী কৰে। তাৰপিছত আহা তোমালোকে 7 নম্বৰ কুৱেশ্যন। ইয়াত কৈছে কি 1894 চনত পথাৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা। এই ফুলগুৰি ধাবাৰ পিছত কি হৈছিল, এটা পথাৰুঘাটত আৰু এটা কৃষক বিদ্ৰোহ হৈছিল। ইয়াৰ চোৱা তোমালোকে কি দিছে, পথাৰুঘাট কৃষক বিদ্ৰোহ 1894 চনত দৰং জিলাত সংঘটিত হৈছিল। এইটো ক'ত হৈছিল? নগাঁও হৈছিল। এইটো ক'ত হ'ব? দৰং জিলাত। ব্ৰিটিছ চৰকাৰে খাজানা বৃদ্ধি কৰাত কৃষকসকলে প্ৰতিবাদ কৰে। 28 জানুৱাৰী 1894 চনত তাৰিখে আৰক্ষীয়ে নিৰস্তৰ কৃষকৰ ওপৰত গুলী চালনা কৰা। বহু কৃষক নিহত আৰু আহত হয়। এই ঘটনাক অসমৰ ইতিহাসক পথাৰুঘাটৰ ৰণ বুলি কোৱা হয়। এই কুৱেশ্যনটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। পথাৰুঘাটৰ ৰণটো তোমালোকে 3 মাৰ্কৰ কাৰণে জাষ্ট পঢ়ি ল'বা। ভেৰি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। এই কুৱেশ্যনটো তোমালোকে এৰি নাযাব বুলি মই তোমালোকক কৈছোঁ। 8 নম্বৰত কি দি আছে, 1861 চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টকা লিখা। ইয়াৰ উত্তৰটো চোৱা কি দিছে, 1861 চনত জয়ন্তীয়া পাহাৰত উইকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিৰোধ কৰে। ব্ৰিটিছৰ কৰ নীতি আৰু শাসনৰ বিৰুদ্ধে এই বিদ্ৰোহ আৰম্ভ হৈছিল। শেষত ব্ৰিটিছে বিদ্ৰোহ দমন কৰি উইকিয়াং নংবাহক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়ে। এই জয়ন্তীয়া জনগোষ্ঠীৰ মহান স্বাধীনতা সংগ্ৰামী। এইটো হৈছে জয়ন্তীয়া এটা জনগোষ্ঠী হয়। সেই জনগোষ্ঠীয়ে অসমৰ হকে এটা মুভমেণ্ট কৰিছিল, আন্দোলন কৰিছিল। সেই আন্দোলন কি কোৱা হয়? ব্ৰিটিছৰ বিৰুদ্ধে 1861 চনত ব্ৰিটিছ বিৰোধী জয়ন্তীয়া কৰা বিদ্ৰোহ। 9 নম্বৰ কি দি আছে, 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো কি হ'ব, 1891 চনত মণিপুৰত যুৱৰাজ টিকেন্দ্ৰজিত সিংহৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল। ব্ৰিটিছে মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাত এই সংঘৰ্ষৰ সৃষ্টি হয়।
যুদ্ধত ব্ৰিটিছসকলে জয়ী হয় আৰু টিকেন্দ্ৰজিৎ সিংহক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ড দিয়ে। এই বিদ্ৰোহে উত্তৰ পূৰ্ব অঞ্চলৰ স্বাধীনতা সংগ্ৰামত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। তাৰপিছত তোমালোকে আহা চমু টোকা। ইয়াত কৈছে কি অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহুৱা ব্যৱস্থা। উত্তৰটো কি হ'ব? ইংৰাজসকলে অসমত নগদ ধনত খাজানা আদায় ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ভূমিৰ জৰীপ কৰি নতুনকৈ ৰাজহ নিৰ্ধাৰণ কৰা হৈছিল। খাজানাৰ পৰিমাণ বৃদ্ধি কৰাত কৃষকসকলৰ ওপৰত আৰ্থিক বোজা বৃদ্ধি পায় আৰু বহু কৃষকে বিদ্ৰোহ কৰে। 2 নম্বৰত কি হৈছে? মণিৰাম দেৱান। মণিৰাম দেৱান অসমৰ এগৰাকী বিশিষ্ট দেশপ্ৰেমিক আৰু 1857 চনত বিদ্ৰোহৰ মুখ্য নেতা আছিল। তেওঁ আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল। ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰি 1858 চনত যোৰহাটত ফাঁচি দিয়া হৈছিল। তাৰপিছত ফুলগুৰি ধাবা এইটো আমি আগতে কৈ আহিছোঁ, এতিয়া আৰু কৈ নাযাওঁ। তাৰপিছত আহা 4 নম্বৰত লাচিৰাম কৃষক বিদ্ৰোহ। লাচিৰাম কৃষক বিদ্ৰোহ কি আছিল? ইয়াৰ উত্তৰটো চোৱা। 1894 চনত দৰং জিলাত লাচিৰাম খাজনা বৃদ্ধিৰ বিৰুদ্ধে কৃষকসকলে বিদ্ৰোহ কৰিছিল। ব্ৰিটিছ চৰকাৰে এই আন্দোলনক কঠোৰভাৱে দমন কৰিছিল। তাৰপিছত আহা 5 নম্বৰত পথাৰুঘাটৰ ৰণ। এইটো মই তোমালোকক আগতে কৈ আহিছোঁ, এইটো মই আৰু কৈ নাযাওঁ। তোমালোকে আগৰটোও পঢ়িব পাৰা, এইটোও পঢ়িব পাৰা, কোনো টেনশ্যন নাই। অসমৰ কৃষক বিদ্ৰোহৰ গুৰুত্ব। অসমত কৃষক বিদ্ৰোহ কি কি কাৰণত হৈছিল, ইয়াৰ গুৰুত্বসমূহ আমাক অলপ ক'ব লাগে খালি। অসমৰ কৃষক বিদ্ৰোহসমূহে ব্ৰিটিছ শোষণৰ বিৰুদ্ধে জনসাধাৰণক সংগঠিত কৰিছিল। এই বিদ্ৰোহসমূহে জাতীয় চেতনা জগাই তুলিছিল আৰু পিছত স্বাধীনতা আন্দোলনৰ বাবে অনুপ্ৰেৰণা জগাইছিল। তাৰপিছত আহা তোমালোকে 7 নম্বৰত টিকেন্দ্ৰজিৎ। এইটো তোমালোকে পাই আহিছা। এই মণিপুৰত তেওঁ এটা বিদ্ৰোহ কৰিছিল, এইটো মই কৈ নাযাওঁ। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, পাৰিলে কমেণ্ট কৰিবা আৰু তোমালোকক কোনটো ছাবজেক্টৰ ভিডিঅ' লাগে বা কেনেকুৱা কুৱেশ্যন বুজি পাইছে নাই আৰু কেনেকুৱাকৈ দিব লাগে তোমালোকৰ সুবিধাৰ কাৰণে তোমালোকে জাষ্ট কমেণ্টত জনাবা। মই তোমালোকক ভিডিঅ' বনাই লৈ আহিম তোমালোকৰ কাৰণে। আৰু আজি মই ইয়াতে সামৰি মাৰোঁ, তোমালোকক নেক্সট ভিডিঅ'ত লগ হ'ব। চ' ধন্যবাদ, ভালকৈ পঢ়া।